ছাৰ-বাইদেউসকল, ৰাজ্য চৰকাৰৰ অধীনৰ 4 লাখতকৈ অধিক চৰকাৰী কৰ্মচাৰী আনহাতে 2 লাখতকৈ অধিক পেঞ্চনাৰসকলে উপকৃত হোৱাকৈ এক বিশেষ জাননী প্ৰকাশ পাইছে আৰু এই জাননীখন আপোনালোকৰ যি মুখ্যমন্ত্ৰী লোকসহায়ক আৰোগ্য যোজনাৰ অধীনত যে আপোনালোকৰ টকা কৰ্তন হৈ আছে আৰু আপোনালোকে যে এই বিনামূলীয়া চিকিৎসা আঁচনিৰ যে টকাখিনি পাবলৈ সক্ষম হ'ব, সেই সন্দৰ্ভত এক বিশেষ জাননী অটল অমৃত অভিযান ছ'চাইটিৰ ফালৰ পৰা জিলা উপায়ুক্তসকললৈ পঠোৱা হৈছে আৰু য'ত ইয়াতে কোৱা হৈছে যে MMLA-ৰ পঞ্জীয়ন আৰু পৰিশোধ দাবী সন্দৰ্ভত এক বিশেষ শেহতীয়া খবৰ, যিটো ৰাজ্য চৰকাৰৰ অধীনৰ সকলো পেঞ্চনাৰ, ফেমিলি পেঞ্চনাৰ আনহাতে কৰ্মচাৰীসকলে জনাটো অত্যন্ত জৰুৰী আৰু আমাৰ চেনেলৰ যোগেদি আপোনালোকে সদায় আপডেট থাকিব পাৰিব। সেয়েহে ভিডিঅ'টো শেষলৈকে চাব। আনহাতে নতুনকৈ অহা ছাৰ-বাইদেউসকলে আমাৰ চেনেলটো লাইক এটা দি চেনেলটো শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি নাপাহৰিব। ছাৰ-বাইদেউসকল, এয়া চাওক, আমি পোনে পোনে 1 নম্বৰ পইণ্টলৈ গতি কৰিছোঁ, য'ত লিখা আছে যে লাভ কৰা MMLA দাবীসমূহৰ ভিতৰত সংশ্লিষ্ট কৰ্মচাৰীসকলৰ পৰা দাবী প্ৰক্ৰিয়াকৰণ দলসমূহে উত্থাপন কৰা প্ৰশ্নসমূহৰ উত্তৰ লাভ নকৰাৰ বাবে কিছুমান গোচৰ পৰিশোধৰ বাবে সময়মতে প্ৰক্ৰিয়াকৰণ কৰিব পৰা হোৱা নাই। অনুগ্ৰহ কৰি আপোনাৰ জিলাৰ সৈতে জড়িত বিভিন্ন বিভাগৰ এনে কৰ্মচাৰীৰ সংলগ্ন তালিকা বিচাৰি উলিয়াওক, যিসকলে নিজৰ চিকিৎসা পৰিষদৰ দাবীৰ বিৰুদ্ধে উত্থাপিত প্ৰশ্নসমূহৰ সমাধান কৰা নাই। MMLA-ৰ দলটোৱে এই কৰ্মচাৰীসকলৰ সৈতে SMS, ফোন কল আৰু পঞ্জীয়নভুক্ত চিঠিৰ জৰিয়তে বাৰে বাৰে যোগাযোগ কৰাৰ চেষ্টা কৰিছে যদিও কোনো সঁহাৰি পোৱা নাই। সেয়েহে অনুৰোধ কৰা হৈছে যে কৰ্মচাৰীসকলৰ সৈতে নিজ জিলা কাৰ্যালয়ৰ মুৰব্বী DDOৰ জৰিয়তে যোগাযোগ কৰিব পাৰি আৰু তেওঁলোকৰ পৰিষদৰ দাবীৰ ক্ষীপ্ৰ নিষ্পত্তিৰ বাবে প্ৰশ্নসমূহৰ উত্তৰ দিবলৈ যথাযথভাৱে অৱগত কৰিব পাৰি আৰু প্ৰশ্ন বাকী থকা মৰ্যাদাৰ সৈতে সেয়া যাতে উত্তৰ দিব পাৰি। আনহাতে দ্বিতীয়টো পইণ্ট উল্লেখ আছে যে কৰ্মচাৰীসকলে পৰ্টেলৰ পঞ্জীয়ন কৰিবলৈ বা সময়মতে দাবীৰ পৰিশোধ লাভ কৰিবলৈ পঞ্জীয়ন বা দাবী দাখিলৰ বাবে কৰা আবেদনসমূহৰ সংশ্লিষ্ট DDOসকলে তৎকালীনভাৱে নিষ্পত্তি কৰিব লাগিব। দেখা গৈছে যে DDOৰ বাল্টিৰ পৰা পঞ্জীয়ন আৰু দাবীসমূহ সময়মতে নিষ্পত্তি নকৰাৰ বাবে ৰেজিষ্ট্ৰেশ্যন এণ্ড ক্লেইম ছেটেলমেণ্টৰ পেণ্ডেঞ্চি বৃদ্ধি পাইছে, যাৰ ফলত হিতাধিকাৰীসকলৰ অসুবিধাৰ সৃষ্টি হৈছে। আপোনাৰ জিলাৰ সৈতে জড়িত পঞ্জীয়ন আৰু দাবী দুয়োটাৰ DDO ৱাইজ পেণ্ডেঞ্চি সংলগ্ন কৰা হৈছে। সেয়েহে অনুৰোধ কৰা হৈছে যে DDO আৰু কাৰ্যালয়ৰ মুৰব্বীসকলক সংবেদনশীল কৰি DDO বাকেটত বাকী থকা সকলো MMLA-ৰ পঞ্জীয়ন আৰু দাবীৰ অনুৰোধ ক্ষীপ্ৰতাৰে নিষ্কাশনৰ বাবে নিৰ্দেশ দিয়া হ'ব পাৰে। দেখা গৈছে যে ইতিমধ্যে চৰকাৰী কৰ্মচাৰীসকলে মুখ্যমন্ত্ৰী লোকসহায়ক আৰোগ্য যোজনাৰ অধীনত তেখেতসকলে ৰেজিষ্ট্ৰেশ্যন প্ৰক্ৰিয়াটো আগবঢ়াইছে, আনহাতে বহুতে আপোনালোকৰ ক্লেইম ছাবমিটো কৰিছে। কিন্তু দেখা যায় যে DDO কৰ্তৃপক্ষই ৰেজিষ্ট্ৰেশ্যন কৰা কৰ্মচাৰীসকলৰ সেয়া যি তেওঁলোকে আপোনাৰ পঞ্জীয়ন হয় তথ্যসমূহ MMLA সেয়া DDO সেয়া এপ্ৰুভ কৰা নাই আৰু সেয়া এপ্ৰুভ কৰিলেহে আপোনালোকে তাত ক্লেইম কৰিব পাৰিব। সেয়েহে DDOসকলক সেয়া আপোনাৰ ৰেজিষ্ট্ৰেশ্যনসমূহ কৰ্মচাৰীৰ পেঞ্চনাৰসকলৰ সেয়া এপ্ৰুভ কৰিবলৈ ইয়াৰে জনাইছে। আনহাতে কৰ্মচাৰীৰ পেঞ্চনাৰসকলে যি ক্লেইম কৰিব সেই ক্লেইমৰ দাবীসমূহো এপ্ৰুভ কৰিবলৈ জনোৱা হৈছে আৰু অন্যথা এনেকুৱা বহুতো কাম জমি আছে, বহুতো কৰ্মচাৰীয়ে এপ্লাই কৰিছে কিন্তু সেয়া আপোনাৰ প্ৰফাইল এপ্ৰুভ হোৱা নাই, আনহাতে বহুতে সেয়া ৰিম্বাৰ্চমেণ্ট ক্লেইমো কৰিব পৰা নাই। সেয়ে DDOসকলক উক্ত দুটা কাম কৰাৰ কাৰণে এয়া আপোনাৰ নিৰ্দেশনা আদি জনোৱা হৈছে। লগতে তলৰ পেৰাগ্ৰাফত চাব য'ত লিখা আছে ওপৰৰ কথাখিনিৰ বাবে যিকোনো সহায়ৰ বাবে শ্ৰীমতী DH ডেকা, গ্ৰিভেন্স এণ্ড ছাৰ্ভিচ এক্সিকিউটিভ MMLSE ৱাইৰ যি ফোন নম্বৰ দিয়া আছে 7637839865 বা শ্ৰী আৰ ৰহমান, অপেন মেনেজাৰ FHPL, ফোন নম্বৰ 8724980768 নম্বৰত আপোনালোকে যোগাযোগ কৰিব পাৰিব আৰু এই জাননীখন যি প্ৰকাশ পাইছে যাৰ ফলত চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলে উপকৃত হ'ব পাৰিব। লগতে আমি ছাৰ-বাইদেউসকলক এটা কথা ক'বলৈ ওলাইছোঁ যে বহুতো ছাৰ-বাইদেৱে আমাৰ ভিডিঅ' চাই কিন্তু অধিকাংশ মানুহে আমাৰ চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই। আমি আশা ৰাখিছোঁ আপোনালোকে যিকোনো বিভাগত কৰ্মৰত চৰকাৰী কৰ্মচাৰী নহওক কিয়, নাইবা আপোনালোকৰ ঘৰত পেঞ্চনাৰ নাইবা ফেমিলি
পেঞ্চনাৰ নাথাকক কিয় কৰ্মচাৰীসকলৰ লগতে পেঞ্চনাৰ আৰু ফেমিলি পেঞ্চনাৰসকলৰ প্ৰতিটো শেহতীয়া খবৰ প্ৰতিটো শেহতীয়া জাননী সকলোতকৈ আগত কেৱল মাত্ৰ আমাৰ চেনেলটোৰ যোগেদি আপোনালোকে পাবলৈ সক্ষম হ'বৰ কাৰণে আমাৰ এই চেনেলটো আপোনালোকে নিশ্চয় লাইক এটা দি আমাৰ এই চেনেলটো শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব